হেল্ল' এভৰিৱান, আপোনালোকে সকলোৱে সঠিক তথ্যত ক্লিক কৰিছে। এই ভিডিঅ'টোত জানিব পাৰিব আমাৰ অসমৰ FCIত কিমান চাকৰি মুকলি হ'ব আৰু এখন এপ্লিকেশ্যন চৰকাৰক ডিমাণ্ড কৰিছিলে যে ৰিগাৰ্ডিং যিখিনি FCI পদ আছে আজি 3-4 বছৰৰ পৰা পেণ্ডিঙত আছে আৰু সেই পদখিনিৰ কাৰণে এটা খুব ভাল খবৰ আছে যে আমাৰ অসমৰ কেণ্ডিডেটেও অসমতে পষ্টিং ল'ব পাৰিব। আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ওচৰত নিশ্চিতৰূপে আপুনি ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড অৰ্থাৎ FCIৰ অফিচ নিশ্চিতৰূপে দেখিছে বা ডিপাৰ্টমেণ্ট দেখিছে। চ' এই ভেকেঞ্চিখিনিৰ কাৰণে লাভ উঠাবৰ বাবে এখন আপোনালোকৰ হাতত মই নটিচ আনিছোঁ। এই নটিচখনত উল্লেখ কৰিছে যে ডক্টৰ V. শিৱদেশন জি, অ'কে, প্লিজ ৰেফাৰ টু ইয়ৰ লেটাৰ ডেটেড, যি 13 তাৰিখ 5 মাহ 2026 দিনাখন ডিমাণ্ড কৰিছিল যে ইয়াৰ ৰিগাৰ্ডিং যিখিনি আৰ্জেণ্ট ৰিক্ৰুইটমেণ্ট ভেকেণ্ট পোষ্ট আছে FCIত, এই পৰিপ্ৰেক্ষিতত উল্লেখযোগ্যৰূপে এপ্লিকেশ্যনখন দাঙি ধৰিছিল অৰ্থাৎ চৰকাৰক ডিমাণ্ড কৰিছিলে। আৰু ইয়াৰ উত্তৰটো আছিল যে I have had the matter examined and would like to inform that the action plan formulated for filling up vacancies through a direct recruitment drive is under review and active consideration in FCI. আৰু ইয়াতে আৰু এখন নটিচ দেখা পাব, এইখনেই হৈছে সেই নটিচখন। আৰু ৰিপ্লাই দিছিলে 24 জুলাই 2026 দিনাখন। আপোনালোকে ইয়াতে দেখিব যে 24 জুলাই 2026 ৰিপ্লাই আহিছিল এই ভেকেঞ্চিখিনিৰ কাৰণে। আৰু ইয়াতে সকলোখিনি আপোনালোকে দেখিছে, মই এইখিনি আপোনালোকক এক্সট্ৰেক্ট কৰি পিনে ধুনীয়াকৈ দেখুৱাই দিলোঁ অৰ্থাৎ হোৱাইট বেকগ্ৰাউণ্ডত। অ'কে, এতিয়া আমি মেইন কথাখিনিলৈ যাম। আমাৰ অসমৰ কিমান পদ মুকলি হ'ব, কোন কোন ঠাইত ইয়াৰ ডিপাৰ্টমেণ্ট আছে, গতিকে এইখিনি আপোনালোকে সুন্দৰকৈ জানিব পাৰিব। ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আপোনালোকে জানে যে ৰিজনেল অফিচটো গুৱাহাটীত আছে আৰু তেনেধৰণে যদি আমি চাওঁ কোন কোন ডিষ্ট্ৰিক্টত আছে ইয়াৰ ডিপাৰ্টমেণ্টবিলাক, সেই পৰিপ্ৰেক্ষিতত ইয়াতে চাংচাৰী, বঙাইগাঁও, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তেজপুৰ, তিনিচুকীয়া, নৰ্থ লখিমপুৰ আৰু অন্যান্য ডিপ'ত আছে ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্টছবিলাক। চ' ইয়াতে FCI অফিচেছ লগতে আমি পষ্টিং লোকেশ্যনখিনি আপোনালোকৰ আগত আলোচনা কৰিলোঁ। এতিয়া আমি মেইন কথাটো উল্লেখ কৰিম, ইয়াত কি কি পষ্ট ওলাব আৰু ইয়াৰ বাবে নটিফিকেশ্যন আগষ্টতে মুকলি কৰিব। অ'কে, আৰু ইয়াতে যদি আপোনালোকে মন কৰে যে এছিষ্টেণ্ট গ্ৰেড 2 জেনেৰেল পোষ্ট মুকলি হ'ব, এছিষ্টেণ্ট গ্ৰেড 2 নহয় গ্ৰেড 3 ডিপ'ত পোষ্ট মুকলি হ'ব, আৰু এছিষ্টেণ্ট গ্ৰেড 3 টেকনিকেল, লগতে গ্ৰেড 3 একাউণ্ট, লগতে যি ষ্টেনোগ্ৰাফাৰ, লগতে এছিষ্টেণ্ট গ্ৰেড 3 হিন্দী আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল, মেকানিকেল আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 টাইপিষ্ট এণ্ড মেনেজাৰ। ইয়াতে কোন কোন প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব, প্ৰথমত যিকেইটা ভেকেণ্ট দেখিছে আপোনালোকে, ইয়াৰ বাবে টেকনিকেল এডুকেশ্যন প্লাছ আপোনালোকৰ ইঞ্জিনিয়াৰিং থকাসকলে পাৰিব। আৰু যিকেইটা ধৰি লওক ষ্টেনোগ্ৰাফাৰ আৰু বিভিন্ন ধৰণৰ পোষ্ট থাকে যেনেকৈ গ্ৰেড 3, ইয়াতে গ্ৰেজুৱেশ্যন হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে শ্বৰ্ট হেণ্ড অৰ্থাৎ ষ্টেনোগ্ৰাফি শিকি আছে তেওঁলোকৰ কাৰণেও বহুত সুন্দৰ এটা চান্স আছে। অ'কে, আৰু ইয়াতে আমি গম পালোঁ যে যি অফিচিয়েল যিখন নটিচ বা লেটাৰ চাৰ্কুলেট হৈ আছে, এই চাৰ্কুলেট নটিচখনৰ পৰা আপোনালোকে জানিব পাৰিব ইয়াৰ বিষয়লৈ খুব সোনকালে আপোনালোকক অৱগত কৰাব। আৰু ইয়াতে আপোনালোকে বহুত দিনৰ পৰা দেখি আহিছে যে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা 7,000-8,000 ভেকেঞ্চি আহিব বুলি অলৰেডি বহুতে আগৰ পৰাই আজি 3-4 বছৰৰ পৰা উল্লেখ কৰি আছে বা বিভিন্ন ধৰণৰ ৱেবছাইটত আপুনি দেখা পাইছে, কিন্তু এইখিনি এপ্ৰুভ হোৱা নাছিল। কিন্তু এই লেটাৰখন যেতিয়া চৰকাৰৰ হাতত দাবী জনালে, তো চৰকাৰে ইয়াৰ পৰিপ্ৰেক্ষিতত উত্তৰ দিলে যে এইখিনি ভেকেণ্ট আপোনালোকৰ খুব সোনকালে ফিল আপ হ'ব। আৰু ইয়াতে কমিউনিকেশ্যনত আমি জানিব পাৰোঁ যে এই পষ্টখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, লগতে ইয়াৰ যিটো এপ্লাই তাৰিখ আগষ্টত হোৱা বহুত বেছি পচিবল আছে। চ' আপোনালোকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে খুব সুন্দৰকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিব। আৰু যিহেতু চেণ্ট্ৰেলৰ জব হয়, সকলোবিলাক এক্সাম ডেট সকলোখিনি উল্লেখ কৰিব। বাকী যিখিনি পষ্টৰ ফৰ্মুলেট কৰিব, কিমান ভেকেঞ্চি আহিব, এইখিনি FCI ফালৰ পৰা সকলোখিনি দিব। আৰু আমি বিশেষকৈ ৰিভিউটো পাইছোঁ যি এক্টিভ কনচিডাৰেশ্যন খিনি গম পাইছোঁ। চ' আপোনালোকে এতিয়াৰ পৰা সাজু হ'ব পাৰিব। আৰু লগতে যদি নতুন ইনফৰ্মেশ্যন আহে মই আপোনালোকক নিশ্চিতভাৱে আমাৰ ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। ইয়াৰ বাবে আমাৰ অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব, মই সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো অৱগত কৰালোঁ। বিশেষকৈ এইখন এখন লেটাৰ আছিলে, লেটাৰখনত দাবী জনাইছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিততো উত্তৰ উল্লেখ কৰিছে। এইখিনি আছিলে ইনফৰ্মেশ্যন। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু লগতে এই পষ্টখিনিৰ কাৰণে গ্ৰেড 2 পষ্টটো থাকে। চ' ইয়াতে যদি কিবা গ্ৰেড 2 বা গ্ৰেড 2 বদলি গ্ৰেড 3 হৈ গৈছে তেতিয়া আপোনালোকে ক্ষমা কৰিব। আৰু ভিডিঅ'টো ইমানখিনি ইনফৰ্মেশ্যন আছিলে, নিশ্চিতভাৱে বহুতখিনি ভেকেণ্ট দেখা পোৱা যাব। আমাৰ অসমৰ কাৰণে 1500 বা এনেকৈ পোষ্ট থাকিব, প্ৰত্যেকটো ৰিজনৰ কাৰণে পোষ্টবিলাক ডিষ্ট্ৰিবিউট কৰে।
আৰু ইয়াৰ ডিভিজন অনুসৰি আমি গম পাম যে ক'ত কিমান পষ্ট থাকিব। আমি এটা এক্সপেক্ট এমাউণ্ট আপোনালোকক ডেট জনালোঁ, লগতে ইয়াতে কিমান ভেকেণ্ট আহিব পাৰে সেইটো আপোনালোকক জনালোঁ। তো ইমানে আছিল ইনফৰ্মেশ্যন। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।